লোকসভা নিৰ্বাচনত আপোনালোকে ইতিমধ্যে গম পাইছে বৰপেটা লোকসভা সমষ্টিখন আৰু ধুবুৰী লোকসভা আসনখন অসম গণ পৰিষদক দিছে। আমি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত থিয় হ'ম। য'ত অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব তাত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীলৈ কাম কৰিম। য'ত UPPLৰ প্ৰাৰ্থী থাকিব তাত আমি UPPLৰ হৈ কাম কৰিম। আৰু য'ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী থাকিব তাত আমি ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ কাৰণে কাম কৰিম। অৰ্থাৎ NDAৰ বিজয়ৰ কাৰণে আমি কাম কৰিম। আৰু আমি আশা ৰাখোঁ 12খন আসনত NDA নিৰ্বাচিত হ'ব। আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আজিৰ এই সভাখন আহ্বান কৰা হৈছিল। এই সভাত আমাৰ প্ৰতিগৰাকী বিধান পৰিষদৰ সভাপতি সম্পাদক আৰু সংশ্লিষ্ট বিধান পৰিষদৰ পৰা কেন্দ্ৰীয় কাৰ্যালয়লৈ নিৰ্বাচিত সদস্যসকল উপস্থিত আছিল। আমি নিৰ্বাচনৰ সম্পৰ্কে বিতং আলোচনা কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ কাৰণে কাম কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিম। ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদৰ এগৰাকী জ্যেষ্ঠ নেতাই নহয়, দলটো শক্তিশালী স্থিতিত অৱতীৰ্ণ কৰাত যিসকল ব্যক্তিৰ ভূমিকা আছে তাৰ ভিতৰত নিঃসন্দেহে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নামো আমি ল'ব লাগিব। আমাৰ প্ৰাৰ্থী নিৰ্বাচনৰ এটা কেন্দ্ৰীয় প্ৰক্ৰিয়া আছে। ইতিমধ্যে দলৰ সভাপতি ডাঙৰীয়াই ডক্টৰ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু আমাক লৈ এখন কমিটি গঠন কৰি দিছে। আমি বিভিন্ন অঞ্চলত বিভিন্ন বিধান পৰিষদত আমাৰ পৰ্যবেক্ষকসকল গৈছে, সভা কৰিছে, ৰাইজৰ মতামত লৈছে। আৰু অহাকালি গুৱাহাটীত বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সম্পাদকক আমি মুখ্য কাৰ্যালয়ত মাতিছোঁ। তেওঁলোকৰ লগত আমি মত বিনিময় কৰি আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিম আৰু প্ৰতিবেদন প্ৰস্তুত কৰি আমি দলৰ সভাপতিক দিম আৰু তাৰ ভিত্তিতে দলে প্ৰাৰ্থী নিৰ্বাচন চূড়ান্ত কৰিব। অসম গণ পৰিষদ দলে এগৰাকী যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমি শুনিছোঁ 10 তাৰিখে এই প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰিব। গতিকে আপোনালোক নিশ্চিত থাকক, মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰ্থাৎ অসম গণ পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব আৰু আপোনালোকৰ সহায় সহযোগিতা দলৰ হৈ আমি আশা কৰিছোঁ। আমাৰ দলৰ পৰা এগৰাকী যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। মই যদি সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি, আমাৰ যি নিৰ্বাচন কমিটি তেখেতসকলে যদি অতি আন্তৰিকতাৰে আমাক বিবেচনা কৰে আমি নিশ্চয় থাকিম। মুঠতে আপোনালোকক এই কথাই ক'লোঁ, অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে এইবাৰ বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। বহুত কাম কৰিব লগা আছে, অজস্ৰ কাম কৰিব লগা আছে। আমি টিকট পোৱাৰ পিছত আমাৰ যিজনেই টিকেট পায় তেওঁ এই কথা ঘোষণা কৰিব।